অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অহা 18 নৱেম্বৰত প্ৰিমিয়াৰ আৰু 20 নৱেম্বৰত মুক্তি পাবলগীয়া 18 নৱেম্বৰ নামৰ অসমীয়া বোলছবিখনত জুবিন গাৰ্গৰ গীতত এটি কণ্ঠদান কৰিবলৈ সুবিধা পাবলৈ সক্ষম হ'ব এই প্ৰতিযোগীসকলৰ মাজৰ পৰা। এই প্ৰতিযোগিতা অসমৰ প্ৰতিখন জিলাতেই অনুষ্ঠিত হ'ব। উল্লেখ্য যে 18 নৱেম্বৰ বোলছবিখনত জুবিন গাৰ্গে নিজে অভিনয় আৰু গীত গোৱাৰ কথা আছিল। সেয়েহে জুবিন গাৰ্গৰ সোঁৱৰণত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অসমৰ বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু অভিনেত্ৰী বীণা পটংগীয়ে জুবিন গাৰ্গ আৰু ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰণ বিকাশে বিচাৰক হিচাপে উপস্থিত থাকে। যিদৰে 18 নৱেম্বৰ তাৰিখটো আমাৰ বাবে এটা আৱেগ, তেনেদৰে 18 নৱেম্বৰ কথা ছবিখনো আমাৰ এটা সপোন। এই সপোনটো আমি একেলগে দেখিছিলোঁ জুবিনদাৰ লগত 2023 বৰ্ষত। তেখেতে সংগীত কৰাৰ কথা আছিল, কিন্তু হৈ নুঠিলগৈ। শেষত কিছুদিন আমিও থমকি ৰ'লোঁ। তাৰপিছত ভাবিলোঁ আমি এই বৰ্ষৰ দাদাৰ জন্মদিনটোত দাদাক লৈ কিবা এটা উপহাৰ আগবঢ়াওঁ। ভাবি পেলাই আমি দুজনে মিলি এই ছবিখন কৰি উলিয়াইছোঁ। ছবিখনত দাদাক কিছু অংশত দেখুওৱা যাব, কেইবাটাও দৃশ্যাংশ আমি সন্নিৱিষ্ট কৰিছোঁ। লগতে দাদাৰ এটা পুৰণা কালজয়ী গীত অনামিকা এলবামৰ হাঁহিলে তুমি মুকুতামণি খৰে গীতটো উৎপল শৰ্মাই আমাৰ কাৰণে পুনৰ বনাই উলিয়াইছে। আৰু লগতে আৰু এটা গীত সন্নিৱিষ্ট কৰিছোঁ, যি গীতটোত কণ্ঠদান কৰাৰ উদ্দেশ্যেৰে এজন কণ্ঠশিল্পী আমাক লাগে, আৰু সেই কণ্ঠশিল্পীজন বিচাৰিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ এই যাত্ৰা জুবিন গীত ইয়াত সহযোগ কৰিছে আমাৰ সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব, আৰু লগতে ৰাজাদা, দিগন্ত শৰ্মা, দিগন্ত ভাৰতী আৰু বৰ্ণালী বায়ে যথেষ্ট সহায় কৰিছে। আজি আচলতে প্ৰথম কথা হ'ল জুবিনদাৰ ওপৰত এখন চিনেমা বনোৱা হৈছে 18 নৱেম্বৰ। এইখন চিনেমা আচলতে প্ৰিমিয়াৰ হ'ব 18 নৱেম্বৰত, আৰু 20 তাৰিখে অসমৰ সকলো ছবিগৃহত এই চিনেমাখন উপভোগ কৰিব পাৰিব, সকলোৱে চাব পাৰিব। আৰু সেই গীতৰ চিনেমাৰ আধাৰতে তেওঁলোকে মোৰ বন্ধু মনজিত 18 নৱেম্বৰ গোটেই টীমটোৱে এখন জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা আয়োজন কৰিছে। অসমৰ সকলো জিলাত তেওঁলোকে এই প্ৰতিযোগীসকলক বিচাৰি আছে, ভাল যোনে গীত পৰিৱেশন কৰিব পাৰে, গান গাব পাৰে। তাৰ আধাৰতে আজি তেজপুৰত আমি আহিলোঁ। ইয়াত বহুতো পাৰ্টিচিপেণ্ট হৈছে আৰু সকলোৱে ভালেই গাইছে, আৰু ইয়াৰ ভিতৰতে এজন বা দুজন চিলেক্ট হ'ব। এই ছবিখনত এটি গীত নিশ্চয় গাব চাগে, সেইকাৰণে এইটো প্ৰচেষ্টা তেওঁলোকে আগবঢ়াইছে।